গাড়ী কি হৈছে তোৰ ভাঙি থৈ যাব গাড়ী তোৰ এইবিলাক চাৰাতৰ আছে মোৰ আছে মোৰ ইয়াতে এখন ৰিজাৰ্ভ আছে আগত আমাৰ ৰাক্ষণীশ্বৰৰ মাজত আচলতে এখন ৰিজাৰ্ভ ৰাক্ষণীশ্বৰৰ মাজত হয় সেইখন ৰিজাৰ্ভত আমাৰ বঙলাগুলি মুছলিম চুপা দাস চুপা নাথ চুপা আমাৰ ৰাক্ষণীশ্বৰ আজ্ঞাথুৰিলৈ শিঙিমাৰিলৈ সকলোবোৰ ৰাইজৰে গৰু তাত চাৰে খৰালি দিনত যেতিয়া আমাৰ এইটো চাইডত ৰাস্তাটো যিটো নতুনকৈ ৰাস্তা দিছে এইটো ৰাস্তাৰ উত্তৰ চাইডত যেতিয়া মানে বৰি খৰালি দিনত খেতি কৰে তেতিয়া গৰুখিনি ঘৰত দক্ষিণ চাইডত নি কিনে আমাৰ নদীৰ চাপৰিত এৰি দিয়া বিনিময়ত মানুহখিনি মানে খোলা মনেৰে কাম কৰিব পাৰে পথাৰত গৰুখিনি তাত দিনটো কোনো ধৰণৰ বিপদ নহয় তাত গৰুখিনি থাকে সৰু সৰু ঘৰ বনাইছে মানুহখিনি তাত গৰু ৰাখে সেনেকৈ চলি আছিল গৰুবিলাকৰ গাখীৰবিলাক বিকি কেনে আকৌ ঘৰৰ মানুহে ভাল এটা মানে ইনকাম তাত পাইছে আৰু মই দেখা পাইছোঁ মই নিশ্চয় একো ঘৰ মানুহৰ মোটামুটি 40জনী 20জনী 25জনী 15জনী গাই আছে ৰাতিপুৱাৰ পৰাই মই ৰাস্তাত যেতিয়া বহোঁ মই মোটামুটি 20জনৰ কমত পাই মানে গাখীৰ বিকা মানুহ দেখা নাপাওঁ এতিয়া সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ কি আমাৰ এছাম দালালে আমাৰ গাঁৱৰে হওক দূৰৰে হওক কেনেকৈ কি কৰিছে লিংক কৰিছে নাজানো আন জাগাৰ পৰা কিছুমান মিয়া মানুহ হায়াৰত আনি ইয়াতে মাটিবিলাক লাখ লাখ টকা লৈ কেনে মানে 5 লাখ 10 লাখ 15 লাখ মাই বাপ নাই চৰকাৰী ভূমি চৰকাৰী কথা নদীৰ বুকৰ মাজি ৰাক্ষণীশ্বৰৰ মাটি তাত তেনেকৈ নি কেনে সেইবিলাক মাটিবিলাক দিয়া বুলি আমি শুনা পাওঁ আমাৰ হাতত যদিও তথ্য নাই আমি কিন্তু স্পষ্ট কৰি আমি শুনা পাইছোঁ তেওঁলোকে নিজৰ ইচ্ছামতে দখল কৰিছে কিন্তু বিশেষ দুৰ্ভাগ্যজনক মই মোটামুটি মিছা কথা নকওঁ মই অলপ দখল কৰিছিলোঁ যেতিয়া মই দেখা পাইছোঁ আমাৰ গাঁৱৰ বঙলাগুলি মানুহখিনিৰ লগত সদায় মোৰ ৰাতিপুৱাৰ পৰা গধূলিৰ পৰা টাৰ্মছ থাকে তেতিয়া মই দেখা পালোঁ যে মানুহখিনি গৰু চাৰিছে মই তাত আৰু যোৱা নাই দখল কৰিছিলোঁ নাই তাত মানুহ গৰু খেতি কৰি খাই আছে আজিলৈকে মই দখল কৰা মাটি গোহালি ঘৰ বনাইছে কোনোবা কিবা আছে মই দখল কৰা বুলি মই এইকাৰণে নকওঁ তাত মোৰ বাবাৰ সম্পত্তি নহয় সেইটো চৰকাৰী সম্পত্তি এছাম দালালে সেইটো মানে বিক্ৰী সূত্ৰে মানে বিক্ৰী কৰা দিয়া কৰিছে কাৰণে ঠিকাত দিছে খেতি কৰাৰ নামত তেওঁলোকে দখল কৰিছিল ট্ৰেক্টৰ মাৰিছে চাফা কৰিছে কৰি উঠি তেওঁলোকে ঠিকাত দি দিছে 5 লাখ 10 লাখ 15 লাখ মাই বাপ নাই চুক্তি কৰি কেনে হয়তো জন্ম পোৱাৰ আগৰ পৰাই আমি এটা মস্ত এটা চৰ আছিল আমি দেখা পাইছোঁ আমি ৰাক্ষণীশ্বৰত পাহাৰত আমি খোজকাঢ়ি গৈছোঁ কিন্তু ইতিমধ্যে মাজতে ব্ৰহ্মপুত্ৰে খানি নিলা আগতে কিন্তু ইয়াতে কিছু মাটি আমাৰ গণমৰে আগাথৰিৰে আমাৰ গাঁৱৰে এনেকৈ আমি লগে লগে খেতি কৰিও খাইছিলোঁ কিন্তু যেতিয়া ব্ৰহ্মপুত্ৰে সহায় নিলে তাৰপিছত আৰু খেতি কৰা নাই তাৰপিছত লাহে লাহে মাটিটো ঘূৰি ভাল হ'ল জংঘল ভৰিল এতিয়া তাতে জংঘল হোৱাৰ পিছত মাটিটো কিছুমান মানে দালাললৈ ফেলে মাটিটো বাহিৰৰ পৰা মানুহ আনি ফেলে মাটিটো খেতি কৰিব দিছে মাটিটো যেতিয়া খেতি কৰিব দিছে হয়তো ইয়াতে বহুত মানুহে গৰু মৈ চাৰি আছিল সিহঁতৰ কাৰণে অসুবিধা হৈছে আমাৰ আৰু যদি খেতি কৰোঁ আমাৰ লোকেল মানুহ কৰিব লাগে আমাৰ আগত যেনে বাবা এটা হাতে দখল কৰি কৰিছিল সেনেকৈ কৰিব লাগে মোৰ হিচাপত যিটো আহিছে সেইটো মানুহ আমি চিনি নাপাওঁ এতিয়া শুনা পাওঁ মংগলদৰে আছে মেলপাৰা হেফালৰ আছে খাৰবেটাৰ কিবা এটা চুক্তিত দিছে এই আমাৰ চৰখানত আমি গৰু ৰাখোঁ গৰু ৰখাৰ উপৰিও কেইটামান দালালে তাৰমানে মাটিগিলা কণ্টেক্টত দিয়াৰ চিষ্টেম কৰিছে পইচা লয় মাটিটো খানবেও দেই মিয়া মানুহ মোটামুটি ঘৰ বনাইছে টিঙৰ ঘৰ তাতে খেতি কৰাৰ কাৰণে আমাৰ গৰু ৰাখোঁ আমি ইয়াতে গণেশ মন্দিৰৰ প্ৰায় মোটামুটি 1 কিলোমিটাৰমান দূৰত পাহাৰৰ এইটো চাইডে গৰু ৰাখোঁ সিপাৰে আমি তাতে চাইলা বনাই লৈছোঁ গৰু থাকে আমাৰ তাতে চৰকাৰী ভূমি সেইবিলাক চৰকাৰী ভূমি হ'লেও গৰু ৰখাৰ কাৰণে ৰিজাৰ্ভ চিষ্টেমত আছে আৰু কিন্তু তাতে এতিয়া খেতি কৰাৰ কাৰণে হেৰি দিছে লিজত দিছে আমাৰ গাঁৱৰে মানুহ গণম গাঁৱৰে গাঁও প্ৰধানে গম পায় নে নাপায় গম পায় যিজন গাঁও প্ৰধান আছে গাঁওবোৰে আছে গাঁওবোৰে গম পায় তেখেতো জড়িত আছে নেকি তেখেত জড়িত আছে নাছে সেইটো গম নাপাওঁ ক'ত মোৰ চাৰিছিলে এতিয়া কি মোৰ চাৰব দিয়া নাই আমাৰ অসুবিধা হৈ গৈছে কিহৰ কাৰণে খেতিৰ কাৰণে মাটি খানি নিছি ভৰি যাইগিলা চাপৰিত কোনোবাই খেতি কৰে নেকি এই মাটিগিলা ঠিকাত দিছি কোনে ঠিকাত দিয়ে ঠিকাত দিছি আৰু মানুহ ইছলামপুৰত দলিবাৰী ঠিকাত দিছি এতিয়া মোৰ চাৰব দিয়া নাই পৰা নাই আমি
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।